নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ আনিব চেষ্টা কৰিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, শ্বাহজাহান ৱাজ দ্য ৰুলাৰ অফ হুইচ ডাইনেষ্টি? শ্বাহজাহান কোন বংশৰ শাসক আছিল? ইয়াৰ এনচাৰটো হৈছে মোগল বংশৰ শাসক আছিল আৰু শাসন কৰিছিল 1627 পৰা 1657 খ্ৰীষ্টাব্দলৈকে। নেক্সট কুৱেশ্যন, হুইচ কমিটি ৱাজ ফৰ্ম টু ৰিভিউ কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰাম অফ 1952? 1952 চনৰ সম্প্ৰদায় উন্নয়ন কাৰ্যসূচী পৰ্যালোচনাৰ বাবে কোনখন সমিতি গঠন কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈছে বলৱন্ত ৰায় মেহতা কমিটি। নেক্সট কুৱেশ্যন, দ্য ষ্টেট হুইচ প্ৰডিউচ লাৰ্জেষ্ট নম্বৰ অফ অৰ্কিড ইন ইণ্ডিয়া ইজ? ভাৰতত সৰ্বাধিক সংখ্যক অৰ্কিড উৎপাদন কৰা ৰাজ্যখন হ'ল? ইয়াৰ এনচাৰটো হৈছে ছিকিম ৰাজ্য। নেক্সট কুৱেশ্যন, মাৰ্বল ইজ এ মেটামৰ্ফিক ৰক অফ? মাৰ্বল কিহৰ এটা ৰূপান্তৰিত শিল? ইয়াৰ এনচাৰটো হৈছে লাইমষ্টন অৰ্থাৎ চূণশিলৰ ৰূপান্তৰিত শিল। নেক্সট কুৱেশ্যন, দ্য জুনাগড় ৰক ইনস্ক্ৰিপশ্যন ইজ এছ'চিয়েটেড টু হোৱাট? জুনাগড় শিলালিপি কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ এনচাৰটো হৈছে ৰুদ্ৰ দমনৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, হু ৰিপিল দ্য ভেৰ্নাকুলাৰ পাছ এক্ট? কোনে ভাৰ্নাকুলাৰ প্ৰেছ আইন বাতিল কৰিছিল? ইয়াৰ এনচাৰটো হৈছে লৰ্ড ৰিপনে বাতিল কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কজ অফ স্মল পক্স? স্মল পক্সৰ কাৰণ কি? ইয়াৰ এনচাৰটো হৈছে ভাইৰাছ অৰ্থাৎ ভাইৰাছে হ'ল স্মল পক্স হোৱাৰ কাৰণ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য গ্ৰীণ পিগমেণ্ট ফাউণ্ড ইন প্লেণ্ট লিভছ? উদ্ভিদৰ পাতত পোৱা সেউজীয়া ৰঞ্জকৰ নাম কি? ইয়াৰ এনচাৰটো হৈছে ক্ল'ৰ'ফিল। নেক্সট কুৱেশ্যন, হোৱাট টাইপ অফ থ্ৰিড ইজ একচুৱেলি ষ্ট্ৰংগাৰ দেন এ ষ্টীল ৱায়াৰ? ষ্টীলৰ তাঁৰতকৈ প্ৰকৃততে কেনে ধৰণৰ সূতা শক্তিশালী? ইয়াৰ এনচাৰটো হৈছে নাইলন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নৰ্মেল বডি টেম্পাৰেচাৰ অফ হিউমেন বিংছ? মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? ইয়াৰ এনচাৰটো হৈছে 98.6 ডিগ্ৰী ফাৰেনহাইট। নেক্সট কুৱেশ্যন, হোৱাট প্ৰিন্সিপল ডাজ দ্য ৱৰ্কিং অফ এ ড্ৰাই চেল ৰিলে অন? শুকান কোষৰ কাম-কাজ কি নীতিৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ এনচাৰটো হৈছে ইলেক্ট্ৰলাইচিছ অৰ্থাৎ বিদ্যুৎ বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল। নেক্সট কুৱেশ্যন, দ্য লেটেক্স অফ হোৱাট প্লেণ্ট ইজ ইউজ কমাৰ্চিয়েলি? কোনবিধ উদ্ভিদৰ লেটেক্স ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে ৰাবাৰ টি অৰ্থাৎ ৰবৰৰ গছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাণ্ডামেণ্টেল প্ৰচেছ অকাৰিং ইন নিউক্লিয়াৰ ৰিয়েক্টৰ্ছ? পাৰমাণৱিক ৰিয়েক্টৰত ঘটি থকা মৌলিক প্ৰক্ৰিয়াটো কি? ইয়াৰ এনচাৰটো হৈছে ফিজন অৰ্থাৎ বিভাজন। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ ইণ্ডিয়া লোকেটেড? ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে দেহৰাদুন ইন উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, হোৱাই ইজ ৰেডিয়াম ভেৰি কষ্টলি? ৰেডিয়াম কিয় অতি ব্যয়বহুল? ইয়াৰ এনচাৰটো হৈছে ইট ইজ ফাউণ্ড ইন ভেৰি স্মল কোৱাণ্টিটি অৰ্থাৎ ইয়াক অতি কম পৰিমাণত পোৱা যায় বাবে ৰেডিয়াম অতি ব্যয়বহুল। নেক্সট কুৱেশ্যন, হু গেভ বল্লভভাই পেটেল দ্য টাইটেল অফ চৰ্দাৰ? বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি দিছিল? ইয়াৰ এনচাৰটো হৈছে মহাত্মা গান্ধীয়ে উপাধিটো দিছিল। নেক্সট কুৱেশ্যন, হোৱাট চ'ৰ্চ কেন বি ইউজ টু অবটেইন ৰিনিউৱেবল এনাৰ্জি? নৱীকৰণযোগ্য শক্তি প্ৰাপ্ত কৰিবলৈ কি উৎস ব্যৱহাৰ কৰিব পাৰি? ইয়াৰ এনচাৰটো হৈছে বায়'মাছ অৰ্থাৎ জৈৱ বস্তু। নেক্সট কুৱেশ্যন, দ্য চিটি অফ হায়দৰাবাদ ইজ লোকেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? হায়দৰাবাদ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে মুচি নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেন ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ কোনটো অংগ আটাইতকৈ ডাঙৰ গ্ৰন্থি? ইয়াৰ এনচাৰটো হৈছে লিভাৰ অৰ্থাৎ যকৃত হৈছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। নেক্সট কুৱেশ্যন, হুইচ ৰেডিয়েশ্যন হেজ দ্য লিষ্ট ৱেভলেংথ? কোনটো বিকিৰণৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ কম? ইয়াৰ এনচাৰটো হৈছে গামা ৰে
গামা ৰে হৈছে তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকি প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।